চৰাইদেউ জিলাৰ বৃহত্তৰ মাছমৰা অঞ্চলৰ সংবাদকৰ্মীসকলৰ অমৃহতীয়া অনুষ্ঠান মাহমৰা প্ৰেছ ক্লাবৰ নিয়মীয়া কাৰ্যসূচী আমাৰ অতিথি অনুষ্ঠানত আজি প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশিষ্ট সাহিত্যিক নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক পেঞ্চনাৰ শিৱসাগৰ জিলাৰ সাহিত্যৰ প্ৰাক্তন সভাপতি ডক্টৰ প্ৰদীপ হাজৰিকা ছাৰ আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী জগত শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আপকুৰ উপদেষ্টা জ্যেষ্ঠ সাংবাদিক সুভিত কুমাৰ ছেত্ৰী, সদৌ অসম গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি তৈলিক্য চেতিয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণানন্দ বৰুৱা, সাংস্কৃতিক কৰ্মী দীপেন বৰুৱা, ৰাণামোহন বৰুৱা, সুশীল ভাগৱতীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানত উদীয়মান লেখক মৃদুল চেতিয়াৰ উপন্যাস প্ৰথম প্ৰেমৰ যন্ত্ৰণা উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক সুভিত কুমাৰ ছেত্ৰীয়ে। আৰু আজি মোৰ ঘৰলৈ অতিথি আহিলে। মই এই মাহৰ অতিথি নহয়, মোৰ মানে মই ভাগ্যৱান। বহু অতিথি আজি মোৰ গৃহত সমবেত হ'ল আৰু তেওঁলোকক পাই মই বৰ আনন্দিত হৈছোঁ। মই যে অলপ বয়সৰ চাপ পৰিছে, বৃদ্ধকালত যে আছোঁ, সেইটো অনুভৱটো মই পাহৰি গৈছোঁ। মই নাট্যশিল্পী হিচাপে এক নতুন উদ্যম, আজি ৰাইজৰ প্ৰেৰণত ৰাইজৰ উপস্থিতিয়ে মোক আকৌ এটা নতুন আশাৰ ৰেঙনি দিছে। বৰ নতুন প্ৰজন্ম মোৰ জৰিয়তে আৰু কিবা সহায় কৰিব পাৰোঁ নেকি, তাৰ কাৰণে মই আজি মনোবল মহিলা বহাগৰ দিনটোত মই অসমবাসী ৰাইজলৈ ৰঙালী ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ নতুন বছৰটো সকলোৰে বাবে আনন্দদায়ক, মংগলময় আৰু সুখদ হয়। জাতীয় জীৱনৰ জটিল সন্ধিখনত আমি অসমীয়াই একত্ৰে নিজৰ জাতিটোৰ এক সুস্থ আৰু সবল জাতিৰূপে প্ৰতিষ্ঠা কৰাত সকলোৱে ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাম। বৃহত্তৰ মাহমৰা অঞ্চলৰ যিসকল ব্যক্তিয়ে সমাজ, সাহিত্য, সংস্কৃতি ক্ৰীড়া আদি দিশত বিশেষ অৱদান আগবঢ়াই আহিছে, সেইসকল ব্যক্তিক এই পহিলা বহাগৰ দিনাখনে তেখেতসকলক সম্বৰ্ধনা জনাই আহিছে। আৰু এইবাৰো আমাৰ মাহমৰা প্ৰেছ ক্লাবে এই মাহমৰা অঞ্চলৰে দুজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছে। প্ৰথমগৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনালোঁ, তেখেত হ'ল বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ডক্টৰ প্ৰদীপ হাজৰিকাদেৱ। আৰু দ্বিতীয়জন ব্যক্তি হৈছে সংস্কৃতি সাধক, অৱসৰপ্ৰাপ্ত শিক্ষক জগত শইকীয়াদেৱ। আমাৰ এই মাহমৰা প্ৰেছ ক্লাবটোৰ এই বৃহত্তৰ মাহমৰা অঞ্চলৰ যিসকল সংবাদকৰ্মী আছে, সেই সংবাদকৰ্মীসকলক লগত লৈ আমি মাহমৰা প্ৰেছ ক্লাবটো গঠন কৰা হৈছে। আৰু মাহমৰা প্ৰেছ ক্লাবে কেৱল এই সদস্যসকলে কেৱল বাতৰি সংগ্ৰহৰ ওপৰতে সীমাবদ্ধ হৈ থকা নাই, বাতৰি সংগ্ৰহৰ উপৰিও সমাজৰ হকে, জাতিটোৰ হকে কাম কৰিবলৈ আগ্ৰহী হৈ পৰিছে। আৰু এই ক্ষেত্ৰত মাহমৰা প্ৰেছ ক্লাবক এই অঞ্চলটো মাহমৰা অঞ্চলবাসী ৰাইজেও আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা দিয়াৰ পৰামৰ্শ আগবঢ়াই আহিছে।